নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, ফাইনেলি আছাম পুলিচৰ ABUBৰ 1715টা পোষ্ট আহি গ'ল। তো আছাম পুলিচৰ এই পোষ্টখিনি অহাৰ লগে লগে বহু বন্ধু বান্ধৱীয়ে মোক সুধি আছে যে 5000 পোষ্ট আহিব বুলি কৈ এতিয়া ইমান কম পোষ্ট কিয় আহিল? ভেকেঞ্চি বাঢ়িবনে? এই পদখিনি ষ্টেট ৱাইজ নে ডিষ্ট্ৰিক্ট ৱাইজ? তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো প্ৰথমতে আপোনালোকে CM ছাৰৰ সেই ভাষণটো শুনক, য'ত CM ছাৰে 5000 ভেকেঞ্চি অহা কথা কৈছিল। যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলোঁ আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। কালি গ'ল পৰহি দিনাখন আমি আকৌ 5000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তো আপোনালোকে চাগে আগতেও শুনিছে আৰু এতিয়াও শুনিছে যে CM ছাৰে 5 ডিচেম্বৰ তাৰিখে আছাম পুলিচৰ বা অসম আৰক্ষীৰ 5000 নতুন চাকৰি উলিয়াই দিয়াৰ কথা কৈছিলে। কিন্তু শেষত গৈ 5000টো বাদেই 2000 পদো নাহিল। বাৰু বাদ দিয়া, CM ছাৰে হয়তো এই 5000 ভেকেঞ্চিখিনিত ফৰেষ্টৰ ভেকেঞ্চিখিনিও যোগ কৰিছিল। যিহেতু আছাম ফৰেষ্টৰ ভেকেঞ্চিখিনি এতিয়াও আহিব বাকীয়ে আছে, গতিকে অতি সোনকালে হয়তো এই 5000 ভেকেঞ্চিখিনি আহি যাব। তো এতিয়া আহিছোঁ এই আছাম পুলিচৰ ABUB যি 1715টা পোষ্ট ওলাইছে, সেই ভেকেঞ্চিখিনি বাঢ়িবনে বা এই ভেকেঞ্চিখিনি ডিষ্ট্ৰিক্ট ৱাইজ নে ষ্টেট ৱাইজ, তো সেইখিনি আপোনালোকক জনাই দিছোঁ। তো ইয়াৰ ভেকেঞ্চিখিনি বাঢ়িবনে, অৰ্থাৎ আছাম পুলিচৰ UB শাখাত যি 1052টা আৰু AB শাখাত যি 663টা পোষ্ট ওলাইছিল, সেই পোষ্টখিনি বাঢ়িবনে? তো আপোনালোকক জনাই দিছোঁ যে হয়, এই ভেকেঞ্চিখিনি বঢ়াৰ সম্ভাৱনা 100% আছে। কাৰণ এই নোটিছখনত ভেকেঞ্চিখিনি টেণ্টেটিভ লিখা আছে আৰু টেণ্টেটিভ হ'লে ভেকেঞ্চিখিনি বঢ়াৰ সম্ভাৱনা বহুত বেছি থাকে। তো আপোনালোকে ভেকেঞ্চিক লৈ চিন্তা কৰিব নালাগে, কাৰণ ভেকেঞ্চি বাঢ়িব আৰু নাবাঢ়িলেও আপোনাক লাগে মাথো এটা ভেকেঞ্চি বা এটা পোষ্ট। গতিকে এই যি 1715টা পোষ্ট ওলাইছে, তাত এটা পোষ্ট ল'বৰ কাৰণে আপোনালোকে এতিয়াৰে পৰা নিজকে এনেদৰে সাজু কৰক যাতে কোনো কাট অফ মাৰ্কে তোমাক বা আপোনাক ৰখিব নোৱাৰে। তো এতিয়া আহিছোঁ এই পোষ্টখিনি ডিষ্ট্ৰিক্ট ৱাইজ নে ষ্টেট ৱাইজ। তো যদিহে আপোনালোকে আছাম পুলিচৰ এইবাৰৰ এডভাৰটাইজমেণ্টখন চায়, তাত আপোনালোকে দেখিব যে নটিছখনৰ কোনো অংশতে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি বুলি লিখা নাই। আৰু যদিহে আপোনালোকে আগৰ নটিছ বা এডভাৰটাইজমেণ্টখন চায়, অৰ্থাৎ 2021 বা 23ৰ ভেকেঞ্চিখিনিয়ে চায়, তেন্তে তাত আপোনালোকে দেখিব যে আছাম পুলিচৰ ABয়ে হওক বা UBয়ে হওক, সেই ভেকেঞ্চিখিনি ডিষ্ট্ৰিক্ট ৱাইজ দিয়া হৈছিল। আৰু এই ভেকেঞ্চিখিনি ডিষ্ট্ৰিক্ট ৱাইজ বুলি সেই নটিছ বা এডভাৰটাইজমেণ্টখনতে দিয়া হৈছে। যিহেতু এইবাৰৰ 1715টা পোষ্টৰ ভেকেঞ্চিখিনিৰ এডভাৰটাইজমেণ্টখনত কোনো ডিষ্ট্ৰিক্ট ৱাইজ বুলি দিয়া নাই, গতিকে এই ভেকেঞ্চিখিনি আমি ষ্টেট ৱাইজ বুলিয়েই ধৰিব লাগিব। তো ষ্টেট ৱাইজ আৰু ডিষ্ট্ৰিক্ট ৱাইজ হ'লে কি ভাল কি বেয়া, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আছাম পুলিচৰ ABUBৰ 1715টা পোষ্টৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যিহেতু মোক বহু বন্ধু বান্ধৱীয়ে সুধি আছিলে, তো আপোনালোকে হয়তো এতিয়া বুজি পালে যে এই ভেকেঞ্চিখিনি বাঢ়িবনে নাই বা ডিষ্ট্ৰিক্ট ৱাইজ নে ষ্টেট ৱাইজ। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।